ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 লেসন নম্বৰ 2 বহুপদ পলিনোমিয়েলছ। এটোত প্ৰশ্নবিলাক চাবা যে বহুপদটোৰ মাত্ৰা কাক বোলে, তাৰ পিছত আছে ৰৈখিক বহুপদ কাক বোলে, এটা মাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে, দুই মাত্ৰাৰ বহুপদক এটাক দ্বিঘাত বহুপদ বোলে, তাৰ পিছত ত্ৰিঘাত বহুপদ আছে, তিনি মাত্ৰাৰ এটা বহুপদক কি বুলি কোৱা হয়, ত্ৰিঘাত বহুপদ বুলি কোৱা হয়। অনুশীলনী 2.1 কৈছে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবৰ তলত চিত্ৰ 2.10 দিয়া ধৰণৰ প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্য অকল pxৰ শূন্যৰ সংখ্যা ওলাব দিছে। যেচোৱা এইটো প্ৰথম এইটো এটা চিত্ৰ দিয়া আছে, এইটো x অক্ষ এইফালে আছে y অক্ষ। এই লেখডাল কোনটো অক্ষৰ ওপৰত আছে, y অক্ষ। এইটো y অক্ষৰ ওপৰত আছে, x অক্ষৰ লগত কোনো সম্পৰ্ক নাই। গতিকে এইটো কৈছে অকল pxৰ শূন্য। যদি সোধে py ৰ শূন্য তেতিয়া হ'ব কিমান, একবাৰ টাচ হৈছে, ইয়াত একবাৰ লগ হৈছে 1 হ'ব। যেহেতু pxৰ শূন্য কৈছে ইয়াত x অক্ষৰ লগত কোনো সম্পৰ্ক নাই, গতিকে ইয়াৰ শূন্য কিমান হ'ব, pxৰ শূন্যৰ সংখ্যা 0। তাৰপিছত 2 নম্বৰটো চাবা, এই লেখডাল কোনফালে দি গৈছে, y অক্ষ দি x অক্ষৰ ওপৰত দি কেইবাৰ টাচ হৈছে, একবাৰ। গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব, 1। 3 নম্বৰটোত চাবা, এই লেখডাল প্ৰথমে x অক্ষত লাগিছে, তাৰপিছত y অক্ষ আৰু x অক্ষত আৰু y অক্ষত x অক্ষত একবাৰ দুইবাৰ তিনিবাৰ। গতিকে ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব, 3। 4 নম্বৰ প্ৰশ্ন দিছে, এই লেখডাল চাবা x অক্ষত কেইবাৰ লগ লাগিছে, এইটো x অক্ষ একবাৰ দুইবাৰ। গতিকে শূন্যৰ সংখ্যা কিমান হ'ব, 2। এবাৰ চাবা এই লেখডাল x অক্ষত কেইবাৰ লগ লাগিছে, একবাৰ দুইবাৰ তাৰপিছত তিনিবাৰ চাৰিবাৰ। গতিকে শূন্যৰ সংখ্যা কিমান হ'ব, 4। অকল x অক্ষৰখিনি চাবা, y অক্ষ চাব নালাগে। এবাৰো চাবা এই লেখডাল x অক্ষত কেইবাৰ লগ লাগিছে, একবাৰ দুইবাৰ আৰু এতে একবাৰ। কেইবাৰ হ'ব, তিনিবাৰ। গতিকে ইয়াৰ শূন্যৰ সংখ্যা 3। গতিকে এইকেইটা আছিল 2.1 প্ৰশ্নসমূহৰ এনসাৰ। আজিৰ ভিডিঅ'টো এইখিনি, ইয়াৰ পিছৰ ভিডিঅ'ত 2.2 প্ৰশ্ন আলোচনা কৰিম।